Dear student, welcome to my YouTube channel. HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাক লৈ আহি পৰিছে নতুন গাইডলাইন। যোৱা বছৰ অসমৰ বিভিন্ন ঠাইত HS ফাৰ্ষ্ট ইয়াৰৰ কেইবাটাও প্ৰশ্ন কাকত ফাদিল হৈছিল, যাৰ কাৰণে যোৱা বছৰ ছাত্ৰ ছাত্ৰীক পৰীক্ষা নোহোৱাকৈ উত্তীৰ্ণ কৰাই দিছিল। সেইকাৰণে এই বছৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, এক কঠোৰ গাইডলাইন প্ৰকাশ কৰিছে। ইয়া তোমালোকক দেখুৱাব বিচাৰিছোঁ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ASEFৰ অফিচিয়েল ৱেবছাইটত এই নতুন গাইডলাইন প্ৰকাশ কৰিছে। তোমালোকে যদি গুগলত গৈ সাৰ্চ কৰা তেতিয়াহ'লে এই নতুন গাইডলাইন দেখিবলৈ পাবা। এই নতুন গাইডলাইনত কি আছে আৰু তোমালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে ইয়াতে কোৱা হৈছে যে এই বছৰ HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা অনুষ্ঠিত কৰিব ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিয়ে। এই বছৰ কিন্তু এই পৰীক্ষা কঠোৰভাৱে অনুষ্ঠিত কৰিব, কাৰণ ডিষ্ট্ৰিক্ট লেভেলে এই পৰীক্ষা অনুষ্ঠিত কৰিব। ইয়াতে কোৱা হৈছে যে তোমালোকৰ এক্সামিনেশ্যন ইনষ্টিটিউট থাকিব আৰু তাতেই HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 2 নম্বৰ পইণ্টত ইয়াতে কৈছে দ্য DLIEC উইল প্ৰিণ্ট এণ্ড পেক দ্য কুৱেশ্যন পেপাৰ এণ্ড OMR এনচাৰ শ্বীটছ প্ৰেফাৰেবলি ইন দ্য আদাৰ্ছ ডিষ্ট্ৰিক্ট প্ৰেছ। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ কুৱেশ্যন পেপাৰ আৰু OMR এনচাৰ শ্বীট DLICয়ে প্ৰিণ্ট কৰিব আৰু তেওঁলোকে এই প্ৰশ্ন কাকত লগতে OMR এনচাৰ শ্বীট পেক কৰিব। আৰু DLICয়ে এই প্ৰশ্ন কাকত লগতে OMR এনচাৰ শ্বীট পেকড কণ্ডিশ্যনত ৰাখিব আৰু চিল কৰি ৰাখিব। এই প্ৰশ্ন কাকত আৰু OMR এনচাৰ শ্বীট চিল্ড কৰি ৰখাৰ ৰেছপঞ্চিবিলিটি থাকিব HS ফাইনেল এক্সামিনেশ্যন 2026ৰ চেণ্টাৰ ইনচাৰ্জৰ হাতত। আৰু যদি এই প্ৰশ্ন কাকতৰ লগত কিবা হয় তেতিয়াহ'লে চেণ্টাৰ ইনচাৰ্জক জবাবদিহি কৰিব। তাৰপিছত ইয়াতে বহুত কিবাকিবি গাইডলাইনত কৈছে, তোমালোকে এইবোৰ চাই ল'বা। আৰু কেইটামান হাইলাইট পইণ্ট দেখুৱাব বিচাৰিছোঁ। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স এইকেইখন ছাবজেক্টত 50% MCQ থাকিব আৰু 50% ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন থাকিব। ইয়াত তোমালোকে চাই ল'বা। ইয়াতে কিন্তু বহুত এই বছৰ গাইডলাইন দিছে। যোৱা বছৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণেই এই গাইডলাইনবোৰ প্ৰকাশ কৰিছে। ইয়াতে কোৱা হৈছে যে ছিকিউৰিটি থাকিব, CCTVৰ ছাৰ্ভেইলেঞ্চ থাকিব। অৰ্থাৎ এই বছৰ প্ৰশ্ন কাকত লিক হোৱাৰ কোনো সম্ভাৱনা নাই। বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণেই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এনেকুৱা ধৰণৰ কঠোৰ গাইডলাইন প্ৰকাশ কৰিছে। ইয়াত তোমালোকে দেখিব পাৰিবা। ইয়াতে কৈছে ফৰ এনি লিকেজ অৰ লছ অৰ ইৰেগুলাৰিটিজ ডিউৰিং দ্য ট্ৰান্সপৰ্টেশ্যন অফ পেকেটছ অফ কুৱেশ্যন পেপাৰ OMR এনচাৰ শ্বীট। অৰ্থাৎ ইয়াতে কৈছে যে কুৱেশ্যন পেপাৰৰ লগত নাইবা OMR এনচাৰ শ্বীটৰ লগত যদি কিবা ইৰেগুলাৰিটিজ হয়, যদি কিবা লছ হয় নাইবা লিকেজ হয়, অৰ্থাৎ যদি ফাদিল হয়, তেতিয়াহ'লে দ্য ইনচাৰ্জ অফ দি ইনষ্টিটিউশ্যনছ অৰ হিজ অৰ হাৰ ডিপুটেড অন উইল বি লাইবল ফৰ ছাচ ইনচিডেণ্ট। অৰ্থাৎ এনেকুৱা কণ্ডিশ্যনৰ কাৰণে কিন্তু তেওঁলোকে জবাবদিহি কৰিব লাগিব আৰু তেওঁলোকৰ এগেইনষ্টত কঠোৰ সিদ্ধান্ত ল'ব পাৰে। এইবছৰ প্ৰশ্ন কাকতত থাকিব A, B, C আৰু D এই 4টা ছেটৰ প্ৰশ্ন কাকত থাকিব। গতিকে এইবছৰ প্ৰশ্ন কাকত অলপ টান হোৱাৰ সম্ভাৱনা আছে। ইয়াতে 4 নম্বৰ পইণ্টত কোৱা হৈছে দ্য ইনচাৰ্জ শ্বেল অপেন দ্য চিল পেকছ অফ কুৱেশ্যন পেপাৰ্ছ 30 মিনিটছ বিফৰ। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতহে প্ৰশ্ন কাকত খুলিব পাৰিব। তাৰ আগত কিন্তু কোনেও প্ৰশ্ন কাকত খুলিব নোৱাৰিব। The HS first year examination shall be conducted in the month of March 2026 for the session 2025-26. অৰ্থাৎ তোমালোকৰ এই বছৰ HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব মাৰ্চ 2026 চনত। ইয়াতে বাকী গাইডলাইন কেইটা তোমালোকে চাই ল'বা। ইয়াতে যদি গোটেইকেইটা গাইডলাইন বুজাই দিব বিচাৰোঁ তেতিয়াহ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। তোমালোকে ইংৰাজীত এই গাইডলাইন কেইটা চাই ল'বা, নহ'লে
ইয়াতে অসমীয়াত এই গাইডলাইন কেইটা দিছে তোমালোকে চাই ল'বা অসমীয়াত একেবাৰে সহজকৈ তেওঁলোকে বুজাই দিছে আৰু এই কাৰণেই বুজাই দিছে যাতে পৰীক্ষাৰ সময়ত কোনো ধৰণৰ প্ৰশ্ন কাকত লিকেজ লছ নাইবা ইৰেগুলাৰিটিজ নহয়